হেল্ল' গাইজ, গুড মৰ্ণিং। আজি সৰুকৈ এটা মিনি ব্লগ আৰম্ভ কৰিছোঁ। এইটো মোৰ মৰ্ণিং যিটো ৰুটিন আছে সেইটো। ৰাতিপুৱা উঠিলোঁ, উঠিয়ে এতিয়া অকণমান খোজকাঢ়িব লৈছোঁ। মই ডেইলি প্ৰায় আধা ঘণ্টা এনেকৈ খোজকাঢ়োঁ, লগতে ব্যায়ামো কৰোঁ বাৰু। আজি অকণমান জল্দি হ'ল কাৰণে খোজে কাঢ়িছোঁ। আৰু শুনকচোন, বাহিৰত চৰাই চিৰিকটিৰ মাত। আচলতে বাহিৰত যাবলৈ নহয়, চাদৰ ওপৰতে এনেকৈ খোজকাঢ়োঁ। কিন্তু চৰাই চিৰিকটিৰ শব্দখিনি যে বহুত ভাল লাগে। আৰু এয়া চাওকচোন, বাৰাণ্ডাতে ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে। এনেই ৰাতিপুৱা মনটো দেখিলে ভাল লাগে, নহয়নে? আৰু ৰাতিপুৱাৰ সময়খিনি যে কি ক'ব, ইমানে জল্দি হৈ যায়। যিবিলাকে জবত বা যিয়ে নহওক ওলাই যায় ৰাতিপুৱা গম পায়। চ' এয়া ৰুমটো অকণমান ঠিক ঠাক কৰি ল'লোঁ। আৰু বাহিৰৰ যিখিনি পোহৰ গোটেই ৰুমটো পৰিলে খুব ভাল লাগে, নহয়নে? আপোনালোকৰো লাগে কিজানি। আৰু এতিয়া ৰুমটো অকণমান ঝাৰু দি লওঁ, লগতে বাকীটো আছে আৰু গোটেইখিনিতো দেখুৱাব নোৱাৰোঁ, তথাপিতো অকণমানকৈ দেখুৱাইছোঁ। আৰু এতিয়া মই ভাবিছোঁ ভাতটো বহাই লওঁ, একদম চিম্পুল ভাত। মই ৰাতিপুৱা একদম চিম্পুলকৈ খাওঁ। চ' সেইখিনি কৰি ল'লোঁ। আৰু মই গা চা ধুই আহিলোঁ। এতিয়া গা চা ধুই কেনে ৰেডি হৈ ল'লোঁ। এতিয়া স্কুললৈকে 9টা বজাৰ ভিতৰততো পাব লাগে, চবে জানেই আৰু। চ' মই ৰেডি হৈ গ'লোঁ। গতিকে ৰুমটো ধুনীয়াকৈ একদম ক্লিন হৈ গ'ল। এনেকৈ ক্লিন কৰি যাব পাৰিলে ভাল লাগে আৰু ভাত পানী ক'ত যে খালোঁ, নহয় ক'ত একদম বহুত আৰু জল্দি হৈ গ'ল। আৰু এতিয়া হাজবেণ্ডৰ লগত আহি গ'লোঁ, আৰু এতিয়া স্কুল পাই গ'লোঁ আহি পেলাই। আজিলৈকে এইখিনিতে এৰিছোঁ। আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে আকৌ নেক্সট বনাম বুলি ভাবিছোঁ। থেংক ইউ।